শত বজ্ৰাঘাত হওক লক্ষ্মণৰ শিৰত। আই বসুমতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। আজি কিয় ৰাজ্য ধন পৰিসৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত তোমাৰ বাবে দাদা মেৰি আই লৈছিলো শৰীৰত বাকলি বখন। আজি কিয় দিলে এনে নিষ্ঠুৰ আদেশ? এনেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোক, স্নেহৰ লক্ষ্মণ, হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ বনৰ মাজত মই কেনি যাম, ক'ত থাকিম? তেতিয়া বাৰু কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা, পিতৃতুল্য মোৰ, তেওঁৰ আদেশ পালিবই লাগিব। যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক অৰণ্যৰ মাজত। ধন্যবাদ।